ইয়াতে প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে এই কাৰণে যে আজি 2000 চনৰ পৰা ইয়াতে প্লান্ট আৰম্ভ হৈছে। ইয়াতে প্ৰতিটো শ্ৰমিকে 2000 চনৰ পৰা কাম কৰি আজি 26 বছৰ 2026 চন পালে আহি এই পৰ্যন্তলৈকে কাম কৰি আছে। এই মানুহখিনিক এটা কেটেগৰী লিয়া হৈছিল যে সেমি স্কিল কেটেগৰীলৈ নিয়া হৈছিল আৰু সেই কেটেগৰী মানুহখিনিক সুচাৰুৰূপে কাম চলাই আছিল। কিন্তু এতিয়া বৰ্তমান মেনেজমেণ্টে এনেকুৱা এটা পদ্ধতি চিষ্টেম কৰিছে যে অফলাইন আৰু অনলাইন চিষ্টেম কৰিছে। এই অফলাইন আৰু অনলাইন চিষ্টেমে আৰু সৰ্বসাধাৰণৰ শ্ৰমিক শ্ৰেণীক এক মাৰ কৰাৰ চিষ্টেম কৰিছে যে যিখিনি প্ৰাপ্য পাব লগা প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা তেখেতক ডিক্ৰেশ্যন কৰা হৈছে। ডিক্ৰেশ্যন কৰি কিনে তেখেতসকলে ছাঁটাই অভিযান আৰম্ভ কৰিছে। গতিকে এই ইয়াৰ কাৰণে আমি প্ৰতিবাদত নামিছোঁ। এইকাৰণে ইয়াতে ধৰ্ণা কাৰ্যসূচী চলি আছে। বৰ্তমান 19জন শ্ৰমিকক আমাক ছাঁটাই অভিযান কৰিছে আৰু বাকী 31জনক সিহঁতক অনলাইন জব হিচাপে ৰাখি ধৰিছে। অফলাইন জব হিচাপে 19জনক ৰাখিছে। একেবাৰে ওলাই দিয়া নাই, তেওঁলোকক ছেমি স্কিলৰ পৰা গ্ৰেডটো কমাই কিনে আন স্কিললৈ আনিছে। আন স্কিল গ্ৰেডৰ যিটো দৰমহা তেখেতসকলে দিব আৰু বাকী তেখেতক এটা মানে প্ৰয়োজন হ'লেহে নিমন্ত্ৰণ কৰিব কাম কৰিব মাতিব। প্ৰয়োজন নহ'লে নামাতে। তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি কেজুৱেল পৰিস্থিতিলৈ আনিছে। যিসকল ৰেগুলাৰ কাম কৰি আছিল, ৰেগুলাৰ কাম কৰি থকা জব কেইটাত অথচ ৰেগুলাৰ কাম চলিব আৰু সেইখিনি মানুহে কাম কৰিব, অথচ তেখেতক এটা ডাউন কৰি কিনে আন স্কেললৈ আনি কিনে তেখেতক কেজুৱেললৈ ৰূপান্তৰ কৰিব বিচাৰিছে। আমি এতিয়া বিচাৰিছোঁ আমি যি ধৰণে কাম কৰি আছিলোঁ সেই ধৰণে একে কেটেগৰীতে একেই ধৰণে কাম কৰি কিনে আমি থাকিব বিচাৰিছোঁ। আমি প্লান্টক সেইটোৱে দাবী জনাইছোঁ যে আমি ইয়াতে সকলো শ্ৰমিকে যাতে সমানে অধিকাৰ পায়, সমান অধিকাৰেৰে সমানে মজুৰি পায়। গতিকে সেইটো আমি বিচাৰি কিনে ইয়াতে ধৰ্মঘট আৰম্ভ কৰিছোঁ। যদি আজি প্ৰতিবাদী কাৰ্যসূচীৰ পিছত আপোনালোকে বিচাৰো ধৰে নাপায় কি কৰিব? এইটো কণ্টিনিউৱাছলি চলি থাকিব। এই ধৰ্মঘট অনিৰ্দিষ্টকাললৈ থাকিব। যেতিয়ালৈকে আমাৰ সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে আমি ইয়াতে ধৰ্মঘট থাকিম। সৰপৰা বটলিং প্লাণ্টতে নহয়, এতিয়া ভাৰতবৰ্ষত যিমান বটলিং প্লাণ্ট আছে, য'ত অইল ইণ্ডাষ্ট্ৰী আছে, প্ৰতিটো অইল ইণ্ডাষ্ট্ৰীছে ধৰ্ণা কাৰ্যসূচী চলিব। এই আন্দোলন প্ৰতিবাদী কাৰ্যসূচী চলিব। এইটো আমাৰ অকল ইয়াতো CI2ৰ পৰা আৰু PGWFIৰ পৰা আহ্বান কৰা হৈছে। কাৰোবাক জনাইছেনে এই ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষ স্মাৰকপত্ৰ? আমি মেনেজমেণ্টক জনোৱা হৈছে। প্ৰতিবাদী কাৰ্যসূচী লৈছে কিহৰ কাৰণে? আচ্ছা, আমি প্ৰতিবাদী কাৰ্যসূচী লোৱা মানে এই শ্ৰমিকসকলে প্ৰতিবাদ নকৰিলে উপায় নাই, তাৰ কাৰণে লোৱা লগা হৈছে। এইটো হ'ল যে বৰ্তমান আমাৰ যি IOC প্লাণ্ট নাম তাৰ সৰপৰা বটলিং প্লাণ্ট হয়নে, এই বটলিং প্লাণ্টৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে ইয়াৰ মাটি দিয়াৰ পৰা, এইখিনি মাটি দিয়াৰ পৰা আদি কৰি চব সৰপৰা ৰাইজৰ বা আমাৰ ৰাইজেই ইয়াতে প্লাণ্ট স্থাপন কৰিছিল। এইটো আশাতে যে ইয়াতে প্লাণ্ট এটা হ'লে আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে কাম পাব, সিহঁতৰ সুখ শান্তিত এখন পৰিয়াল চলিব। আৰু সেই ধৰণৰ আশা সপোন ৰাখি আমি ৰাইজে ইয়াতে মাটি বাৰী দি এটা প্লান কৰিছিলোঁ। কিন্তু আজি দেখা গ'ল যে এই প্লাণ্টত যিখিনি সকলোতছে তলৰ কৰ্মচাৰী, এই কৰ্মচাৰীবিলাক নিযুক্তি ইয়াতে তলৰ কৰ্মচাৰী, আমাৰ সৰপৰা গাঁৱৰ ল'ৰাবিলাক এইবিলাক যে চব একেবাৰে লেবাৰ, তাতো আকৌ ঠিকা শ্ৰমিকৰ লেবাৰ। গতিকে এই ধৰণে তেওঁলোকে কাম কৰাই কিনে আমাক এক কথাত তেওঁলোকে ঠগাইছে। এই ল'ৰাবিলাকক কণ্ট্ৰাক্ট লেবাৰ ৰেগুলেশ্যন একমতে এওঁলোকে স্থায়ী কামত আচলতে পাৰ্মানেণ্ট শ্ৰমিক হিচাপে তেওঁলোকে নিযুক্তি হ'ব লাগে, কিন্তু এইটো কৰা নাই। 1 নম্বৰ। 2 নম্বৰ কথা হ'ল যে এতিয়া শেহতীয়াভাৱে যিখিনি ল'ৰাই কাম কৰি আছে এইখিনিক তেওঁলোকে কামৰ পৰা বাহিৰ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। তাৰে ভিতৰত তেওঁলোকে প্ৰথমতে 3-4জন মানক তেওঁলোকে ইতিমধ্যে মানে কৰিলে, খেদিলে। আৰু এতিয়া তেওঁলোকে 19জনক একেলগে 29জনক তেওঁলোকে চিঠি দি দিছে, মানে নটিচ জাৰি কৰিছে যে তেওঁলোকক আনস্কিল নামত আনস্কিল যিবিলাকে কাম কৰি আছে দীৰ্ঘ বছৰ কাম কৰাৰ পিছত এটা ছেমি স্কিললৈ ৰূপান্তৰিত হৈছে বহুত সংগ্ৰামৰ মাজেদি। এতিয়া তেওঁলোকক পুনৰ আনস্কিললৈ আনিব বিচাৰিছে। আচলতে আনস্কিল নহয়, তেওঁলোকক টেম্পৰাৰী শ্ৰমিক, অৰ্থাৎ তেওঁলোকক কেজুৱেল কৰিব বিচাৰিছে। কেজুৱেল মানে হ'ল যে যেতিয়া প্ৰয়োজন হ'ব তেতিয়া কামত ল'ব আৰু যেতিয়া প্ৰয়োজন নহয় সিদিনা তেওঁলোকক কামৰ পৰা যাব লাগিব। এই ধৰণে কাম কৰি থকা এই ল'ৰাবিলাকে আজি 30 বছৰ আপোনাৰ প্ৰতিষ্ঠা হোৱাৰ পৰা কাম কৰিছে, মই তেতিয়াৰ পৰা দেখি আছোঁ। গতিকে এই যে ধৰণৰ ডিছক্ৰিমিনেশ্যন, মানুহক যে কাম পোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে দেশৰ চৰকাৰে বা আমাৰ প্লাণ্টে,
হয়নে তাৰ পৰিৱৰ্তে এতিয়া কামৰ পৰা খেদাৰ কাৰণে তেওঁলোকে এই লৈছে। গতিকে এইটোতো হ'ব দিব নোৱাৰি। গতিকে আমি ৰাইজ হিচাপেও আমি খুব এইটো দুখ প্ৰকাশ কৰিছোঁ আৰু এই কামটো হ'ব দিব নোৱাৰি। এতেকে শ্ৰমিকসকলেও তেওঁলোকে এই ধৰণৰ এটা অন্যায়ৰ বিৰুদ্ধে আজি তেওঁলোকে ইয়াতে বহি ৰাখা নলোৱাকৈ আজি তেওঁলোকে বহিছে আৰু মেনেজমেণ্টে মাতিছে। মেনেজমেণ্টৰ কথা হ'ল যে আমাৰ কোম্পানীত লাভ লাগে, কোম্পানীত লাভ কৰিব লাগিলে আমি শ্ৰমিকবিলাকক খেদিব লাগিব। শ্ৰমিকক খেদিলে তাৰমানে কোম্পানীত লাভ হ'ব। আমি কৈছোঁ যে কোম্পানীৰ শ্ৰমিকত যদি আপোনাৰ খেদি কিনে কোম্পানী লাভতে আমাৰ কি লাভ হ'ল, আমাৰ সাধাৰণ মানুহ কি লাভ হ'ল? যদি শ্ৰমিকেই নাথাকে, আমি কাম কৰি খাবই নাপাওঁ, তে কোম্পানী বোলে IOCত বহুত টকা উন্নতি হ'ল, আমাৰ কিবা লাভ হ'ব নেকি? যদি আমাৰ প্ৰেক্টিকেলি আমাৰ কামবিলাক নাথাকে নাই জানো? গতিকে তাৰ কাৰণে আজি আমাৰ শ্ৰমিকসকলে লগ হৈ ইয়াতে এই ধৰণৰ অৱস্থান ধৰ্মঘট কৰিছে। আৰু এওঁলোকে কৈছে যে যেতিয়ালৈকে আমাৰ এই ন্যায্যতা অৰ্থাৎ তেওঁলোকৰ যুক্তিসংগত যিখিনি কথা এইখিনি মানে আপোনাৰ মেনেজমেণ্টে মানি নলয় তেতিয়ালৈকে এই আন্দোলন চলিব। আৰু কেৱল মাত্ৰ এই নহয়, আজি আমাৰ গোটেই ৰাইজেও এই ক্ষেত্ৰত বিৰাট এই ধৰণৰ চেনচিটিভ বিষয়টোৰ ওপৰত আমি মানে ৰিয়েকশ্যন প্ৰকাশ কৰি আছোঁ। আৰু লগে লগে যিবিলাক বিভিন্ন অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনবিলাকেও এই ক্ষেত্ৰত মানে ক্ষোভ প্ৰকাশ কৰিছে, ইনক্লুডিং আমাৰ যিখিনি IOCত কাম কৰা বিভিন্ন ক্ষেত্ৰত যিবিলাক বটলিং প্লাণ্ট আছে বা ৰিফাইনাৰী আছে, এই আটাইবিলাক শ্ৰমিকসকলেও ইয়াৰ কাৰণে আমাৰ বাৰ্তা পঠাই আছে। আজি তেওঁলোকৰ মিটিঙে মাতিছে গোটেই যৌথ যে সৰবৰাহ প্লাণ্টত এই ঘটনাটো হ'ব দিব নোৱাৰি। যদি এই ঘটনা হয় তেতিয়া অহা দিনৰ অন্য কাৰখানাবিলাকতো হ'বলৈ গৈ আছে। গতিকে আমি এটা তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আটাইবিলাক শ্ৰমিকে বহি আমি ইয়াতে প্ৰতিবাদ কৰি আছোঁ যাতে এই ধৰণৰ ডিছক্ৰিমিনেশ্যন যিটো আমাৰ শ্ৰমিকসকলক কৌশলগতভাৱে তেওঁলোকে কামৰ পৰা উলিয়াই দিয়াৰ কাৰণে ষড়যন্ত্ৰ নামি এইটো আমি হ'ব দিব নোৱাৰোঁ। শ্ৰমিক আইনমতে কিন্তু শ্ৰমিকসকলে পৰ্যাপ্ত সুবিধা নাপায় বৰ্তমানে। অফক'ৰ্ছ আমাৰ কাৰণে অত্যন্ত পৰিতাপৰ কথা। আমি যিটো দেখিলোঁ দিল্লী NCRৰ ঘটনা, আমাৰ ভব্য লেবাৰ ডিপাৰ্টমেণ্ট আছে, লেবাৰ মিনিষ্টাৰ আছে, এখন চৰকাৰ আছে, থকাৰ পিছতো আজি এই চৰকাৰে লেবাৰ ডিপাৰ্টমেণ্টে সম্পূৰ্ণভাৱে মালিকৰ হৈ দালালি কৰি আছে, যাৰ ফলত আজি শ্ৰমিকসকলে যিখিনি আইনগতভাৱে পাব লগা সুবিধা এতিয়া ধৰা হ'ল আজি তেওঁলোকে কৈ আছে ইয়াতে মেনেজমেণ্টে যে তোমালোকক কামৰ পৰা সদ্যহতে নাখাদো, আগতে তোমালোকে ছেমি স্কুলৰ পইচা পাইছিলা, এতিয়া তোমালোকে আন স্কুলৰ পইচা পাবা। আমাৰ দেশৰ কোনো লেবাৰ ল ইনক্লুডিং শেহতীয়াভাৱে যি লেবাৰ আপোনাৰ কোড আনিছে, এই কোডতো এই কথা নাই যে শ্ৰমিকসকলে পাই থকা সুবিধা কৰ্তন কৰিব পাৰে। গতিকে এনেকুৱা আইন কানুন থকাৰ পিছতো আজি এজন ইয়াতে ধৰা হ'ল কাম কৰা শ্ৰমিকে এই ধৰণৰ আইন বিৰুদ্ধ কাম কৰাটো নোৱাৰে, হয়নে? লেবাৰ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত ধৰিব লাগে, কিন্তু লেবাৰ ডিপাৰ্টমেণ্টৰ ভূমিকাটো আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকক আমি গৰিহণা দিছোঁ যে ইমিডিয়েট লেবাৰ ডিপাৰ্টমেণ্টৰ যিটো নিজৰ দায়িত্ব পালন কৰিব লাগে আৰু এই শ্ৰমিকসকলৰ ওপৰত যি অত্যাচাৰ কৰিছে বা এই ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে এইটো বন্ধ কৰিব লাগে। এই লেবাৰ ডিপাৰ্টমেণ্ট ইনক্লুডিং চৰকাৰেও এই ক্ষেত্ৰত হস্তক্ষেপ কৰি এইটো ব্যৱস্থা কৰিব লাগে। আমাৰ ফালৰ পৰা এইটো কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।